আমি বুদ্ধিয়েদি ভগৱন্তৰ কথা যদি শুনি থাকিব পাৰোঁ তেতিয়াহে আমাৰ সমস্ত বেয়া গুণবিলাক ভগৱন্তৰ জ্ঞানে চেদেলি ভেদেলি কৰে বুলি দেৱৰী আচলতে আজি আমি পৰম গুৰু কোনে কৈ আছে দেৱৰী নাৰায়ণ আমাৰ দেৱৰী নাৰায়ণ নহ'ব এই দেৱৰী নাৰায়ণ তোমাৰ কথা শুনি আমি আজি বৰ ধন্য হৈছোঁ এই কথা শুনিবলৈ যেন তুমিও এই প্ৰভু আমাক অনুমতি দিয়া তোমাৰ কথাখিনি শুনিলে যেন শুনিয়ে থাকিব মন যায় নহ'ব শুনি 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 আমাৰ ভিতৰৰ বেয়াৰ অগুণবিলাক চব যেন সমাপ্ত হৈ
পিন্ধিবা লাগিছিল সাৰু পাত ক'ত হাতত পিন্ধা গৈ ক'ত ভৰি কামা একো নাই আৰু কৈছে শুনা কওঁতে হৰি ভজনৰ ৰীত ভগৱন্তক কেনেদৰে ভজন কৰি ৰীত মানে এৰিতে লাগি থকা এয়াই ৰীত কোনোবা কৈ আছে কোনোবা নাচিছে গাইছে হুলস্থুল হৈ আছে কৰি থাকিব দিয়ক দুৰাচা মনত নহ'ব আৰু মুখেৰে কৃষ্ণ কৃষ্ণ কৈ নাযাম নাই বা জয় কৃষ্ণ চিঞৰি কথা নাই মনে যদি সেইজন ভগৱন্ত ভজা যদি ৰীত হৈ আছে মনে লাগি আছে সম্মুখৰ দৰে যা যদি মৰমৰ ভগৱন্ত কোৱা নাম নহয় বাৰু সেই নাম যা সিদ্ধি হ'ল সেই নামতে যদি ৰীতি হৈ আছে তেতিয়াহে ভগৱন্তে সৰ্বভূতে দয়া কৰিবা আপত্তি নিত প্ৰত্যেক সময়তে ভগৱন্ত যেনেদৰে নওক যি হিচাপে নওক সৰ্বভূতে দয়া কৰিব ভূত মানে ক'ৰবাত ৰাস্তাত গৈ থাকোঁতে যদি উজতি খাইছিল নহয় বা প্লান খাই কৰিম বুলি ভাবিছিল যদি ভগৱন্ত বুলি ৰাম 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 কৃষ্ণ কৃষ্ণ যি খাই আছে উজতি খোৱাব পাছি দেখিছে কি ধুনীয়াকৈ কৈছে ন ভজনৰ ৰীত অৰ্থাৎ ভগৱানৰ নামটো কেনেদৰে হৃদয়ঙ্গম কৰি প্ৰত্যেক সময়তে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে যদি কৰি থকা যায় তেতিয়াহে ভগৱানক সৰ্বভূততে ৰক্ষা কৰিব কেনেবাকৈ যদি বোলে চিৰিটোতে উঠিলোঁ নহ'ব ভৈখন যদি পিছতে আহিব নহয় জানো তাতো ভগৱন্তে লাহেকৈ ৰক্ষা কৰিব আৰু যদি ভগৱানৰ নাম লোৱা নাযায় নহ'ব পোৱাৰ লগে লগে তাৰপিছত ৰাম নাম কৰিও কাম নাই এইকাৰণে কৈছে এই 10 প্ৰচেষ্টৰসকল যদি ভগৱন্তক যদি ভজি থকা যায় ৰত হৈ ৰমণ হৈ যদি ভজি থকা যায় প্ৰত্যেক জেগাতে এইজন ভগৱন্তই তাত কৃপা কৰে বুলি দেৱঋষি নাৰদে ভক্তি মাৰ্গৰ অন্ত মনেদি কেনেদৰে ভগৱন্তক ভক্তি কৰিব লাগে এই কথাটো বৰ্ণনা মনৰ কথাই কৈ আছে আহক এ ৰাম ৰাম যেই বুৱা তাতে হইবা সন্তোষিত মন এতে গোপকাৰে তুষ্ট সুন্দৰ নাৰায়ণ যিটো পুৰুষৰ কাম কুধ ভৈল চন বিষয় পৰায়াৰী স্থিৰ কৰি মন এই ৰাম ৰাম দিনে দিনে হৰি পাৱে ভগৱতী যাৰ হৃদয় প্ৰগাত হৰি এইটো মনত সন্তুষ্ট হোৱা অসন্তুষ্ট হ'লে নাৰায়ণ সন্তুষ্ট হয় অৰ্থাৎ আমি এইটো পালোঁ কিয় নাপালোঁ যদি দুখ কওঁ ভিতৰত কেতিয়াও অশান্তি লাগি থাকিলে ভগৱন্ত সন্তুষ্ট নহয় আৰু যেতিয়াই মনত সন্তুষ্ট হোৱাৰ লগে লগে সেইজন লোকৰ সমস্ত কাম ক্ৰোধ নাইকিয়া হৈ তেতিয়াহে সমস্ত বিষয়ৰ পৰা আঁতৰাই দি মনটো স্থিতি হয় কিন্তু আমি পাবৰ কাৰণে বিচাৰি থাকোঁ নহ'ব পাবৰ কাৰণে বিচাৰি থকা কাৰণে আমাৰ ভগৱন্তৰ হৃদয়ৰ স্থিতি নহয় যিদিনাখন সন্তুষ্ট হৈ গ'ল সেইদিনাখনে ভগৱন্ত স্থিতি হয় আৰু তেতিয়াহে দিনে দিনে সেইজন ভগৱন্তৰ প্ৰতি চৰণখনৰ প্ৰতি ভগতি আহা লগে লগেই ভগৱন্তই হৃদয়ত দেখা সেইকাৰণে তৃতীয় স্কন্ধত কি বুলি কৈছিল ভগৱন্তৰ মূৰ্তিটো বাৰে বাৰে গায়ন কৰি থকা কাৰণটো সেইটোৱেই
ভগৱন্তৰ ৰূপটোকে যিমান গাই থাকিব ভগৱন্তৰ ৰূপটোকে যিমান মনত পেলাই থাকিব সব বিষয় লাহে 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 আই নাইকিয়া সেইকাৰণে মনেৰে ভগৱন্তৰ ৰূপটো বহুত গান কৰিব আমি যে কৈ আপোনাৰ কৈ নাথাকো কেতিয়াও কিয় কৈ থাকো বহুত বিষয়ক কণ্ট্ৰোল কৰে ভগৱন্তৰ ধ্যান মূৰ্তি ভাগৱত কি ধুনীয়াকৈ দিছে এইটো যদি আমি কাম কৰোঁতেও তেতিয়াও যদি আমি গাই দিব পাওঁ চাবচোন মনটোও ভাল লাগে যেন কৃষ্ণ সন্মুখতে আছে নহ'ব আমি অকণমান কাৰণে আকৌ মনত পেলাই দিছোঁ নহ'ব প্ৰথমে দ্বিতীয় স্কন্ধে শৰণ তৃতীয় চতুৰ্থে নাভীৰ পঞ্চমে শ্ৰখে সত্ৰমে অস্ত্ৰমে
মনৰ ভিতৰত যেনেদৰে ভগৱত অপূৰ্ব ৰূপটো মনত পৰিলে আৰু সন্মুখৰ তেনেদৰে ভগৱত দৰ্শন পাই থাকে যদিহে এইখিনি যদি বুদ্ধিটো যদি বেয়া কৰিলে কুবুদ্ধি বেয়া ভাবে ভগৱান এই পতাপ তেতিয়াহ'লে ভগৱান নলয় কাৰণ এইখিনি ভকত বান্ধৱ সকলেহে ভকতি ৰসটো বুজি পায় বুলি নাৰদে কৈছে কাৰণ এই ভকতি নলব যি ৰগে আমাৰ নিগৰি গৈ কাণত সোমোৱাৰ লগে টপক টপকে ইহঁত পইচা ৰস প্ৰবাহিত হ'ব এইটো মানুহ ভগৱন্তৰ কথাক যে শ্ৰদ্ধাই শুনিছে মনৰ ভিতৰ হৃদয়ত যেতিয়া কৃষ্ণক দৰ্শন কৰি যেতিয়া কথা কাণ পাতি শুনি আছে সেইজন ভকতে বোলে ভগৱন্তৰ ৰসটো জানে বুলি নাৰদে কৈ আছে।